নমস্কাৰ। আমাৰ নাহৰকটীয়া ৰেল গেটৰ ওচৰত আমি সকলোৱে একগোট হৈ চাকি বাতি জ্বলাই আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, যাতে আমাৰ জুবিন দাৰ আত্মাই শান্তি লাভ কৰে। মৃত্যু চিৰন্তন সত্য আমি সকলোৱে গম পাওঁ, কিন্তু জুবিন দাৰ মৃত্যুক আমাৰ মনে মানি ল'ব পৰা নাই আৰু আগলৈও চাগে মানি ল'ব নোৱাৰিম। জুবিন গাৰ্গৰ লগতে এটা যুগৰ অৱসান ঘটিল। মৃত্যু কাৰ অপেক্ষাত ক'ত ৰৈ আছে কোনে জানে। শৈশৱৰ পৰা যৌৱনলৈ সকলোতে যাৰ গীত বিয়পি আছিল, যাৰ কণ্ঠত জীৱনৰ ক্ষণ প্ৰতিক্ষণ পাৰ কৰি আহিলোঁ, আজি সেই মানুহজনে আমাৰ মাজত নাই। জুবিন দাৰ মৃত্যুৰ বাতৰি মানি লোৱাটো সহজ নহয় আমাৰ বাবে, কিন্তু সেয়াই সত্য। শিতানত ৰামধেনুৰ হাতোটা ৰং লৈ সুৰৰ সোপানে সোপানে ঘূৰি ফুৰা আমাৰ জুবিন দা। বৰকৈ কৈছিল তেওঁৰ হেনো সাগৰতলিত শুবলৈ মন যায়, আৰু সঁচাকৈয়ে আমাৰ জুবিন দা সাগৰতলিত শুই পৰিল চিৰদিনৰ বাবে। আৰু কেতিয়াও উভতি নাহে আমাৰ জুবিন দা। যিমান চিঞৰিলে বাখৰিলেও জুবিন দা আৰু কেতিয়াও নাহে আমাৰ মাজত। জুবিন দাই বহুত দূৰলৈ গুচি গ'ল আমাক অকলে এৰি। সেই মহান ব্যক্তিজন সেই মহান সাগৰতে বিলীন হৈ গ'ল। ধুমুহাৰ সৈতে ৰূপ ৰূপান্তৰ সম্পৰ্ক অনুভৱ কৰা আৰু জাতি নিৰ্ভেজালভাৱে ভাল পোৱা শিল্পীগৰাকীয়ে আজি চকু মেলা হাৰ পোৱা বুলি কোটি কোটি অনুৰাগীয়ে হিয়া ঢাকুৰি চিঞৰিলেও সঁহাৰি নিদিয়ে ভগৱানে। তেজ মংহৰ পৃথিৱী নেওচি এতিয়া জ্বলি জ্বলি ৰব মাথো ছাই। জয় জুবিন দা, জয়। জুবিন দা এজন বৰ ভাল মানুহ আছিল কাৰণে আজি সকলো ভাৰতবাসী একলগ হৈ শ্ৰদ্ধাঞ্জলি জনাইছে। গতিকে এইটোৱে ক'ম যে জুবিন দা য'তে থাকে ভালে থাকে আৰু শান্তিৰে থাকে আৰু অমৰ হৈ থাকে। জয় জুবিন দা। জয় করলি, জয় হাত কর, হাত জয় কর।